হাই গাইজ, ঘৰত কেনেকৈ শোল্ডাৰ এক্সাৰচাইজ কৰিব পাৰি মই দেখাই দি আছোঁ। শোল্ডাৰ মানে এই দুটা পাৰ্ট বেলেগ এটা এক্সাৰচাইজ লৈ আহিছোঁ। চাইডে চাইড কৰিব লাগে। চাইডে চাইড মই 8, 10, 12 এনেকৈ কৰিব পাৰি আৰু 12টাকৈ কৰিব পাৰি চাইডে চাইড। মই প্ৰথমতে 8টা কৰিছোঁ, এইবাৰ 10টা কৰিম। মানে 8টা, 10টা, 12টা এনেদৰে চাইডে চাইড কৰিলে মানে অলপ অলপকৈ বঢ়াই তাৰপিছত মানে কি হয়, দুখন হাতেৰে মানে কৰিব লাগে। এইখনে যদি আপুনি 8টা কৰি যায়, এইখনৰো নেক্সট এইখনৰো 8টা কৰিব লাগিব। এইখনে যদি 10টা কৰিব লাগে, এইখনো 10টা কৰিব লাগিব। দুটা চাইড হ'ল। নেক্সট এইবাৰ 11টা কৰিম বাৰু। এঘাৰটা মাৰিব লাগিব। এইবাৰ লাষ্ট 12টা মাৰিব লাগিব। অকণমান যদি ভাগৰ লাগে ৰৈ ল'ব পাৰে, কিন্তু 2 মিনিটকৈ বেছি ৰখিব নালাগে। মই এইটো প্ৰতিটো ভিডিঅ'ত কওঁৱেই, যিটো এক্সাৰচাইজ ভিডিঅ'বিলাক কৈ থাকোঁ। তো নেক্সট এইবাৰ লাষ্টতো মাৰিব লাগিব 12টা। তো চাব। থেংক ইউ। এনেকৈ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব।